Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংলিছ গ্ৰামাৰৰ এটা বিষয় সেইটো হৈছে লেটাৰ টু দ্য এডিটৰ। ইয়াত তোমালোকক তিনিটা লেটাৰ দিয়া হৈ আছে আৰু ইয়াৰ পৰা পৰীক্ষাত এটা আহিবই, তোমালোকৰ 8 বা 10 নম্বৰ থাকিব। গতিকে সকলোৱে ভিডিঅ'টো চাই লিখি ল'বা আৰু ভালকৈ শিকিবা। তোমালোকে 8 নম্বৰ এটা পাবাই ইয়াৰ পৰা। বছৰকীয়া পৰীক্ষাত most important এইটো। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। প্ৰথম লেটাৰটো হৈছে write a letter to the editor of a local newspaper about frequent load shedding in the evening in your locality. লোড শ্বেডিঙৰ কাৰণে এডিটৰলৈ এটা লেটাৰ লিখিব লাগে। এইটো ইয়াত লিখি দিয়া হৈছে, তোমালোকে ভালকৈ চোৱা। এড্ৰেছবিলাক চেঞ্জ কৰিব লাগে পৰীক্ষাত আহিলে বা খালী থ'ব লাগে, তোমালোকে ভালকৈ লিখি লৈ শিকিবা। ইয়াত দিছে টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন বিল্ডিং চানমাৰী গুৱাহাটী 3, এইটো ছেইম থাকিব। ডেট চেঞ্জ কৰিবা। তাৰপিছত ছাবজেক্ট ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন দ্য বৰবৰী এৰিয়া, ইয়াত তোমাৰ নিজৰ এৰিয়াৰ নাম লিখিবা। তাৰপিছত ছাৰ থ্ৰু ইয়ৰ ষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য অথৰিটিজ কনচাৰ্ণ টু দ্য প্ৰব্লেম অফ ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন মাই এৰিয়া, ইয়াত ইন আৱাৰ এৰিয়া দিলে বেছি ভাল। I am a resident of the Borbori area where load shedding has become a regular affair during the evening time. As a result, people have to suffer a lot, especially the school and college goers are the worst sufferers, as this is the time when they do their studies. It also becomes difficult to walk along the road as whatever remains in the name of street lights also go off. Some antisocial elements take it as an opportunity and cause problem to the public. The evening time has become the favorite time for the thieves as they can easily escape by taking advantage of the darkness. Sir, though your daily, I appeal to APDCL in particular as well as the ministry concerned to take up some urgent steps to solve this problem as soon as possible. Sincerely yours, X. এইটো এনেকৈ তোমালোকে লিখিবা। এইটো কিতাপত দিয়া আছে। তাৰপিছত দুটা কুৱেশ্যন দিয়া আছে, এই দুটা মই সমাধা কৰি দি আছোঁ। এই দুটাৰ পৰা তোমালোকৰ এই তিনিটাৰ পৰা মুঠ তোমালোকৰ পৰীক্ষাত এটা আহিবই আৰু আহিলে 8 বা 10 নম্বৰ থাকিব। গতিকে সকলোৱে ভালকৈ লিখি লৈ শিকিবা যাতে পৰীক্ষাত মিছ নহয় তোমালোকৰ। এতিয়া বোলা এক্টিভিটি 1 এক্টিভিটিত দিয়া 1 নম্বৰটো লিখোঁ। Write a letter to the editor of a local newspaper about reckless driving on the roads of your city. Reckless drivingৰ ওপৰত এটা লেটাৰ টু দ্য এডিটৰ লিখিব লাগে। এতিয়া আমি লিখিম বোলা। এনেকৈ আৰম্ভণি কৰিবা। এই এনচাৰত দিয়া হৈছে মৰিগাঁও আছাম, লাহৰীঘাট 27, এইখিনি তোমালোকৰ নিজৰ এড্ৰেছ দিব লাগিব। তাৰপিছত টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন বিল্ডিং চানমাৰী গুৱাহাটী 3, ডেট লিখিবা, যিদিনাখন লিখিবা সেইদিনাৰ। ছাবজেক্ট ৰেকলেছ ড্ৰাইভিং। তাৰপিছত তোমালোকে আৰম্ভ কৰিবা। ছাৰ, মেডাম, থ্ৰু ইয়ৰ ষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য কনচাৰ্ণড অথৰিটিজ টু ছাফাৰিংছ অফ দ্য পিপুল অফ লাহৰীঘাট ডিউ টু ৰেকলেছ ড্ৰাইভিং। এই লাহৰীঘাটৰ ঠাইত তোমালোকৰ নিজৰ এলেকাৰ নাম লিখিবা। তাৰপিছত There has been many accidents that occurred in Lahorighat area due to reckless driving. Truck drivers and those who drink and drive are responsible for the accidents. Many of the young people crashed to death when the speeding truck hit them. The surrounding people of the area as well as the drivers suffer a lot. Reckless drivers could kill children, animals, and pedestrians. A car that spins out of control can harm other vehicles on the road. It also causes damage to the property. Sir, through your daily, I appeal to the road safety
department in particular, as well as the ministry concerned, to take up some urgent steps to solve this problem as soon as possible. Sincerely yours. ইয়াত তোমালোকে নাম নিলিখিবা, এইটো হৈ গ'ল এটা তোমালোকে লিখি ল'বা, ভালকৈ লিখি লৈ শিকিবা। ইমান দীঘল কৰা নাই, নম্বৰৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, এইখিনি তোমালোকে লিখিব লাগিবই। তাৰপিছত আৰু এটা আছে, ব'লা সেইটো কি আছে চাওঁ। Write a letter to the editor of a local newspaper about bad road condition in your area. তোমালোকৰ এৰিয়াত road condition বেয়া, তাৰ ওপৰত লিখিব লাগে। তাৰপিছত তোমালোকে লিখিবা এড্ৰেছ, লিখিবা নিজৰ। তাৰপিছত আৰম্ভ কৰিবা টু দ্য এডিটৰ, দ্য আছাম ট্ৰিবিউন বিল্ডিং, চানমাৰী, গুৱাহাটী 3। তাৰপিছত ডেট লিখিবা আৰু আৰম্ভ কৰিবা। ছাবজেক্ট কমপ্লেইণ্ট এবাউট দ্য বেড কণ্ডিশ্যন অফ ৰোডছ। তাৰপিছত লিখিবা ডিয়াৰ ছাৰ, থ্ৰু ইয়ৰ ষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য অথৰিটিজ কনচাৰ্ণ টু দ্য প্ৰব্লেম অফ দ্য বেড কণ্ডিশ্যন অফ ৰোডছ ইন ইয়ৰ লোকেলিটি। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা আই এম এ ৰেচিডেণ্ট অফ দ্য লাহৰিঘাট এৰিয়া হোয়াৰ ৰোডছ হেভ বিন ইন এ state of disrepair for several months, causing great inconvenience of the residents. The potholes and uneven surfaces have made it extremely difficult for vehicles to navigate, leading to frequent accidents and damage to vehicles. Additionally, during the rainy season, the situation worsens as the roads become waterlogged, posing a serious risk to pedestrians and motorists alike. Despite several complaints to the local authorities, no action has been taken to address the issue. I urge you to highlight this problem in your esteemed newspaper to draw the attention of the concerned authorities and prompt them to take immediate action to repair the roads. Yours sincerely. তাৰপিছত নিজৰ নাম লিখিব লাগে। এই তিনিটা তোমালোকে ভালকৈ শিকিবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব। গতিকে সকলো ভিডিঅ'টো চাই লিখি ল'ব, বাকী কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহিব তাৰ ওপৰত নেক্সট ভিডিঅ' আনিম। এতিয়ালৈ ইমানখিনি, ধন্যবাদ।